কৈ দিলো এক মিনিট শুনক আপুনি মোক ক'ব দিয়ক আপুনি পদ্ম হাজৰিকাতকে ওপৰৰ কথা জানে নেকি মই তেখেতে ক'ব পদ্ম হাজৰিকাতকে আপুনি ওপৰত জানে পদ্ম হাজৰিকাৰ যি দিনটোত যেতিয়া আমাৰ সাংবাদিকে যোগাযোগ কৰিছিল তাই আজি মুখ নুখুলে আজি তেখেতে কথা নকয় আৰু দিলীপ শৰ্মাই ইয়াত এটা সাধু কৈ আছে কালি এখন জয়ন্ত মল্ল বৰুৱাই কালি এখন দেখুৱাই কৈছে 66,000 আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখা পালে কেনেকৈ অভিমত অনুষ্ঠানৰ সাংবাদিক নিতুমণি শইকীয়াই সেইগৰাকী বিজেপিৰ মুখপাত্ৰৰ কি অৱস্থা কৰিলে তেওঁৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মুখ ৰঙা হৈ গ'ল আৰু লগতে সাংবাদিকসকলক বেয়া ব্যৱহাৰ কৰি যে কি বিপদত পৰিলে বিজেপি অৰ্থাৎ জয়ন্ত মল্ল বৰুৱা সকলোখিনি আপোনালোকে হয়তো গমে পাইছে তো সেই অভিমত অনুষ্ঠানৰ সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো মুখ্যমন্ত্ৰীয়ে জীৱনত চাগে প্ৰথমবাৰৰ কাৰণে সংবাদ মাধ্যমৰ ওচৰত ক্ষমা খুজিবলগীয়া হৈছে কিন্তু নিজৰ ভুলৰ কাৰণে নহয় তেওঁ সহযোগী মন্ত্ৰীৰ কাৰণে অসমৰ সাংবাদিক সমাজৰ ওচৰত আজি ৰাজহুৱাকৈ প্ৰথমবাৰৰ কাৰণে তেওঁ ক্ষমা খুজিছে অকল তেখেতেই নহয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও এক প্ৰকাৰ ক্ষমা খুজিছে হাতজোৰ কৰি দুখ প্ৰকাশ কৰিবলৈ বাধ্য হৈছে মন্ত্ৰী পীযুষ হাজৰিকাও আৰু এতিয়ালৈকে মৌন হৈ আছে যিগৰাকী ব্যক্তিৰ কাৰণে সেই পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে সেইগৰাকী জয়ন্ত মল্ল বৰুৱা নহয় মূল কথাখিনি নোলালে মই আগতীয়াকৈ মোৰ প্ৰগ্ৰাম কণ্ট্ৰল ৰুমে আচলতে কাটি দিলে জয়ন্ত মল্ল বৰুৱাই ক্ষমা খোজাৰ কথা যিখিনি কৈছিল সেইখিনি আচলতে মই বজাব বিচাৰিছিলোঁ আপোনালোকক দেখুৱাব বিচাৰিছিলোঁ বাৰু একো নাই তেখেতে আজি সেইখিনি কথা কৈছে প্ৰাইম টাইমতো আপোনালোকে নিশ্চয় দেখিছে মই ষ্টুডিঅ'ত থকা এই মুহূৰ্তত আমাৰ লগত মননশীল লেখক বিশ্লেষক ময়ূৰবৰাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আছে মই প্ৰণয় বৰদলৈ ডাঙৰকৈ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু দুগৰাকী মুখপাত্ৰ কংগ্ৰেছ আৰু বিজেপিৰ বিদিশা নেওগ আৰু দিলীপ শৰ্মা বিজেপিৰ মুখপাত্ৰ মই তেওঁলোককো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ মই প্ৰথমতে প্ৰণয় বৰদলৈ ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ আপুনিও আজি গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা এগৰাকী জ্যেষ্ঠ সাংবাদিক আছিল মুখ্যমন্ত্ৰীয়ে যে ক্ষমা খুজিলে দিলীপ শইকীয়াই যে ক্ষমা খুজিছে আৰু পীযুষ হাজৰিকাৰ বক্তব্যখিনি এতিয়ালৈকে আমি দেখুওৱা নাই পৰৱৰ্তী সময়ত মই প্ৰয়োজন বোধ কৰিলে দেখুৱাম এই যে যিটো পৰিৱেশলৈ গ'ল আপুনি কি বুলি ভাবে যে ইয়াৰ নেপথ্যত কোনবিলাক কাৰকে ক্ৰিয়া কৰিছে এই মন্ত্ৰীবিলাকৰ মূৰত ধৰাৰ কাৰণে নে সংবাদ মাধ্যমক তেওঁলোকে কৰবাত লঘু কৰিবৰ কাৰণে এনেধৰণৰ আচৰণ কৰে না আন কিবা বুলি ভাবে আজিকালি ধন্যবাদ নিতুমণি নাই এতিয়াৰ তাই দেখিবলৈ পাইছে যে ৰাজনীতিবিদে সাংবাদিকক যেতিয়াই অস্বস্তিকৰ প্ৰশ্নৰ সন্মুখীন হয় অস্বস্তিকৰ কথাৰ সন্মুখীন হয় তেতিয়াই সাংবাদিকক আক্ৰমণ কৰা এটা ফেশ্বনত পৰিণত হৈছে বিগত বহু দিন ধৰি আমি এইটো কথা দেখিছোঁ আৰু এতিয়া শেহতীয়াভাৱে এই ঘটনা ক্ৰমাৎ প্ৰবল হোৱা পৰিলক্ষিত হৈছে শেহতীয়াকৈ জয়ন্ত মল্ল বৰুৱাই যিখিনি কথা ক'লে বিশেষকৈ আমাৰ প্ৰটিন গোষ্ঠীক আক্ৰমণ কৰাৰ লগতে এজন সাংবাদিকক সংবাদমেলত উপস্থিত থকা এজন সাংবাদিকক তেওঁ যিদৰে ব্যৱহাৰ কৰিলে তেওঁক তলৰ শ্ৰেণী বুলি কৈ যিদৰে অপমান কৰিলে এই কটুক্তিৰ ফলত সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰ ব্যাপক এটা প্ৰবল চৰকাৰ বিৰোধী বুলি ক'ব লাগিব বা চৰকাৰৰ বিৰুদ্ধে বা বৰ্তমানৰ এই মন্ত্ৰীসকল কাম কাজৰ বিৰুদ্ধে প্ৰবল জনৰোষ সৃষ্টি হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত যিমান ঘটনা আপলোড হৈছে প্ৰত্যেকটা ঘটনাত আমি দেখিবলৈ পাইছোঁ যে যিসকল আমাৰ সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলোৱে তেওঁক গৰিহণা দিছে গতিকে এই কথাটোৱে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ হয়তো অনুভৱ কৰিব পাৰিছে তেওঁ ঠিক সেইদৰে হয়তো দিলীপ শইকীয়াই অনুধাৱন কৰিব পাৰিছে সেইকাৰণে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু তাৰ লগতে মই এই কথা ক'ম আজিৰ এই ঘটনা প্ৰবাহৰ আঁৰত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো বহুখিনি অৰিহণা আছে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বত আমি দেখিছিলোঁ যে সাংবাদিকক বিভিন্ন সময়ত তেওঁ তুচ্ছ তাচ্ছিল্য কৰাটো এক প্ৰকাৰ পৰম্পৰাত পৰিণত কৰি পেলাইছে তেওঁ বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰসংগত ক'ৰবাত সাংবাদিকে কিবা প্ৰশ্ন এটা সুধিছে তেওঁ যিকোনো প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়াৰ পৰিৱৰ্তে সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰিছে এনেকুৱা ঘটনা প্ৰবাহ আমি বিগত সময়ত বহুবোৰ দেখিবলৈ পাইছোঁ গতিকে সেইবিলাকৰে হয়তো অনুসৰণ কৰি জয়ন্ত মল্ল বৰুৱাৰ দৰে যিসকল মন্ত্ৰী আছে তেওঁলোকে এই কথা কৈছে মই খালি নিতুমণি এটা কথা কওঁ যে সেই আমাৰ যিটো প্ৰেছ ফ্ৰীডম ইণ্ডেক্স আছে যে এইটো আমাৰ ৰিপৰ্টাৰ্ছ চেঞ্চ বেৰিয়াৰ বুলি এটা যিটো অৰ্গেনাইজেশ্যন ৰিপৰ্টাৰ্ছ উইদাউট বেৰিয়াৰ তেওঁলোকে যিটো প্ৰেছ ফ্ৰীডম ইণ্ডেক্স কৰিছে সেই প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত এটা চাঞ্চল্যকৰ তথ্য আছে যে বিগত 2019 চনত আমাৰ ভাৰতৰ তাত স্থান আছিলে 180খন দেশৰ ভিতৰত 140 আৰু তাৰ পৰা কমত ভাৰতৰ স্থান তললৈ নামি গৈ আছে আৰু শেহতীয়াভাৱে আমি যিটো দেখিবলৈ পাইছে 2025 চনত ভাৰতৰ স্থান 161 হৈছে
অৰ্থাৎ 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান 161লৈ হ্ৰাস পাইছে, তললৈ নামিছে। অৰ্থাৎ এইটো অৱস্থা হৈছে আমাৰ সাংবাদিকৰ, সংবাদ মাধ্যমৰ। গতিকে এইটো সমগ্ৰ দেশজুৰি এটা চলি আছে। ক'ৰবাত চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই সংবাদ মাধ্যমৰ বিৰুদ্ধে সৰব হোৱা, অকল ইয়াতে নহয়, সাহসীয় পক্ষ বিভিন্ন ঠাইত। বংগত আমি দেখিছোঁ তৃণমূল কংগ্ৰেছৰ চৰকাৰে সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা দেখিছোঁ, বা অন্যান্য ঠাইত ক'ৰবাত বিজেপি চৰকাৰে কৰিছে, ক'ৰবাত কংগ্ৰেছ চৰকাৰে কৰিছে। সেইটোৱে কৈছে, যেতিয়াই অসহজ হয়, যেতিয়া অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় ৰাজনীতিবিদ, তেতিয়া তেওঁলোকে সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লয়। এই ঘটনাবোৰ মই দীৰ্ঘদিন ধৰি দেখি আহিছোঁ। নিশ্চয়, মই ধন্যবাদ জনাইছোঁ। আকৌ আহিম। মই মুৰুৰ বুঢ়া ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ যে একাংশ ৰাজনীতিকে প্ৰণয় বৰদলৈ কৈছে যে একদম যিটো পৰিৱেশৰ সূচনা কৰিছে, বিশেষকৈ তাত তেখেতে কৈছে যে মুখ্যমন্ত্ৰীৰ নিজৰো অৱদান আছে। এইটোতো সঁচা কথা যে কোন চেনেলৰ বা কোন পেপাৰৰ একেবাৰে মালিকক কৈ পেলাই চাকৰি খাই দিম বুলি যদি কোনোবাই ভাবুকি দিয়ে, তেনেহ'লেতো আৰু বাকী কি থাকিব। গতিকে তেনেকুৱা ঘটনা ইয়াত ঘটিছে, নঘটা নহয়। আৰু সেইকাৰণে চাগে এতিয়া জয়ন্ত মল্ল বৰুৱাহঁতৰ দৰে নেতাই এনেধৰণে তুচ্ছ তাচ্ছল্য কৰিবলৈ মানে সাহস কৰিছে। আপুনি দীৰ্ঘদিন ধৰি আপুনি গোটেই পৰিস্থিতিবিলাক পৰ্যবেক্ষণ কৰা ব্যক্তি, আপুনি কি বুলি ভাবে যে এই ৰাজনীতিকসকলে যেতিয়া নিজৰ যুক্তিৰ হাৰে বা যেগলে উত্তৰ দিব নোৱাৰে, তেতিয়া তেওঁলোকে বিষয়টো ডাইভাৰ্ট কৰিবৰ কাৰণে বেলেগ কিছুমান ইছ্যু খাৰা কৰে, যেনে ধৰক ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰে মানুহক। তেওঁ এতিয়া যিবিলাক তাত কোনো অৰ্থ নথকাকৈ, প্ৰয়োজন নথকাকৈ তেওঁ কিছুমান ব্যক্তিগত আক্ৰমণো কৰিছে, আমাকো কৰিছে, মোৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাকো কৰিছে, বা মোৰ সহযোগী কাৰ্যবাহী সম্পাদক, এজন কাৰ্যবাহী সম্পাদক সুনীত ভূঞা, তেওঁ কি বুলি কৈছে, সুনীত বোলাটো এইটো মন্ত্ৰীৰ বাক্য নেকি? এজন সুনীত ভূঞা আজি আমাৰ টেলিভিশ্যন চেনেলটোৰ কাৰ্যবাহী সম্পাদক এজনক কেনেকৈ সন্মান কৰিব লাগে? কাৰ্যবাহী সম্পাদকেই হওক, আৰু কালি কটন কলেজৰ পৰা বা কোনোবা এখন লখিমপুৰ কলেজৰ পৰা আহি আপোনালোকৰ গোষ্ঠী বা বেলেগ এটা গোষ্ঠী বা কোনোবা পৰ্টেলত যোগদান কৰা সাংবাদিককো আমি আপুনি বুলি ক'ব লাগে, তেওঁক আৰু তুমি বুলি ব্যৱহাৰ কৰিব নালাগে। আৰু তেওঁক যিটো সন্মানৰ প্ৰাপ্য, যিটো আলেকজেণ্ডাৰ পুৰুৰ কাহিনীৰ পৰা ইমান ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা কৈ থকা দলটোৱে সেইটো কথা যদি আপুনি টেলিভিশ্যনত 10 বছৰ শাসন কৰাৰ পিছত আকৌ চলাব লগা হয়, তেতিয়াহ'লে আপুনি কথাটো অনুভৱ কৰিব পাৰিব। তেওঁলোকে যিটো কথা, মই কোনো ব্যক্তি বিশেষৰ কথা নহয়, সেই কথাটো যে তেওঁলোকে কৈ থাকে, এই কথাবোৰৰ মাজত আচলতে আন্তৰিকতা নাই, এই কথাবোৰৰ মাজত নিষ্ঠা নাই। মই এটা কথা আপোনাক কওঁ, বিক্ষিপ্ত ঘটনাৰ যোগেদি নহয়, যোৱা 10-15 বছৰত যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে দেখিলে যে আগতে আছিল কি সাংবাদিক আৰু সংবাদ মাধ্যমৰ ওপৰত যিটো ৰাজনৈতিক দলৰ মানুহ বা যি শাসনৰ বাকজৰি লৈ থাকে, তেওঁলোকে বিভিন্ন পৰ্যায়লৈকে আচলতে নিৰ্ভৰ কৰিব লগা হয়। সামাজিক মাধ্যমৰ উত্থানৰ পিছত আৰু নৰেন্দ্ৰ মোদীয়ে যেতিয়া প্ৰধানমন্ত্ৰী হৈ বুজি পালে, অনুধাৱন কৰিলে এইটো আধুনিক প্ৰযুক্তিৰ দান, যে ইয়াত আমাক বেলেগ কনভেনশ্যনেল যিবোৰ নিউজ চেনেল আছে তাৰ জৰিয়তে আমি ইমান যদি আগলৈ যাব নোৱাৰো, আমি সামাজিক মাধ্যম ব্যৱহাৰ কৰি তেওঁলোকে অতি সুন্দৰভাৱে তেওঁলোকৰ সুবিধা কৰি তেওঁলোকে গোটেই ভাৰতত ধৰি আজি শাসন ব্যৱস্থা 10 বছৰ ধৰি চলাই আছে। তাত হয়তো আপত্তি কৰিব লগা নাই, আপত্তি কৰিব লগা এইখিনিত আছে যিটো প্ৰণয় বৰদলৈ ডাঙৰীয়াই কৈছে যে প্ৰেছ ফ্ৰীডমৰ ক্ষেত্ৰত এখন দেশৰ আপোনাৰ অকল জিডিপিৰ ক্ষেত্ৰত আমি আগবাঢ়িলো, কিন্তু আমাৰ পাৰ কেপিটা ইনকাম জনমূৰি আইত আমি কিন্তু কম পৰি আছো। গতিকে মানুহৰ বিশেষ উত্তৰণৰ কথা আপোনাৰ জিডিপিৰ হাৰ বৃদ্ধি হোৱাটোৱে যেনেকৈ নুসুচাই, তেনেকৈ এখন দেশৰ যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্থিতি কি, সেই স্থিতিটো চাবলৈ হ'লে ইয়াত ইনফেণ্ট মৰ্টেলিটি, ইয়াত আপোনাৰ মেটাৰ্নেল মৰ্টেলিটিৰ পৰা আৰম্ভ কৰি প্ৰেছ ইণ্ডেক্স, আমাৰ পাছপৰ্ট, আমাৰ ভাৰতৰ পাছপৰ্টৰ ষ্ট্ৰেংথ কিমান, আজি ইমান আমি বহুত কথা কৈ আছো ভাৰত চৰকাৰে, কিন্তু তাৰ ধৰি লওক যিটো স্থিতি সেইটো কমলৈ তললৈ দুৰ্বল হৈ হৈ নিশকটীয়া হৈ হৈ গৈ আছে। বাকী আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বহুবোৰ কথা দেখিছো, সকলোবোৰ কথাৰ বাবে মই ভাৰতৰ যিটো কূটনৈতিক কথা এইবিলাকত দোষাৰোপ নকৰো, কিন্তু গোটেই কথাটো সামগ্ৰিকভাৱে এই কাৰণে কৈছো, এই যিটো আপুনি জয়ন্ত মল্ল বৰুৱাৰ ব্যৱহাৰটোৰ কথা ক'লে, এইটো কিন্তু খুব খণ্ডিতভাৱে বা বিক্ষিপ্তভাৱে নাচাব। আপুনি নিজেও কৈছে, সন্মানীয় মুখ্যমন্ত্ৰীৰ কথা কৈছে, আন মন্ত্ৰীৰ কথা কৈছে, আৰু আপুনি এতিয়া বহুত উৎকণ্ঠাৰে সৈতে আন কেইজনমান মন্ত্ৰীয়ে যে গৰিহণা দিয়া বা মৃদুকে হলেও ক্ষমা খোজাৰ কথাটো দেখুৱাব বিচাৰিছে, সেই কথাটোত কিন্তু কিমান আন্তৰিকতা আছে মোৰ কিন্তু সন্দেহ আছে। যদি মানে মই আপোনাৰ উৎকণ্ঠাক মইতো তেওঁলোকক প্ৰশ্ন কৰিব নোৱাৰো, তেওঁলোকে এতিয়া বহুত মানে এনেকুৱা ধৰণৰ ভাবে, মই আপোনাকেই জ্যেষ্ঠ সাংবাদিক হিচাপে প্ৰশ্ন কৰিব বিচাৰো যে ইমান উৎসাহেৰে সৈতে তেওঁলোকক আপুনি দেখুৱাওক, আৰু মোক এটা গেৰাণ্টি হয়তো আপুনিও দিব নোৱাৰিব যে 2 মাহৰ ভিতৰত আজি ক্ষমা খোজা কোনোবা এজনে আকৌ সাংবাদিকক বেয়াকে নক'ব। নহয়, মই আপোনাক এইটো ক'ব পাৰো, মই আপোনাক ক'ব পাৰো যে 26লৈকে চাগে নক'ব,
নকলে খুব ভাল মই খুব ভাল পাম আপোনাৰ কথা যদি শুদ্ধ হয় আৰু আপুনি আশাবাদী মানুহ আৰু মোৰ কথাটো যদি নিৰাশা এই ধৰণে মিথ্যাত পৰিণত হয় মই ভাল পাম কিন্তু চাওক এই যেটো পৰিমণ্ডল হৈছে যে মানুহক বিদ্ৰুপ কৰা উপলুঙা কৰা ঠাট্টা কৰাৰ যেটো পৰিমণ্ডল এই পৰিমণ্ডলটো কিন্তু ভাৰতীয় সাংবিধানিক প্ৰমূল্যক আসলতে সম্পূৰ্ণৰূপে ভ্ৰুকুটি দেখুৱায় ভাৰতীয় সংবিধানে কয় ইয়াত কোনো জাতিৰ কথা নাই ধৰ্মৰ কথা নাই বৰ্ণৰ কথা নাই সকলো নাগৰিককে সমান সুবিধা সমান মৰ্যাদা দিব লাগে আৰু প্ৰতিটো ৰাজনৈতিক দলে ইমানবোৰ যে তেওঁলোকৰ বিজ্ঞাপন দিয়া অন্যান্য কথা কয় সদায় সমমৰ্যাদাৰ কথা কয় বহু তেওঁলোকে তেনেকুৱা ধৰণৰ ৰাজনৈতিক কাৰণত হলেও ভাল কামো কৰিছে ধৰি লওক উপেন ব্ৰহ্মৰ কথাটো তেওঁলোকে কৰিছে মই কম মুকলিকে ভাল কাম কৰিছে আগতে ইমান চৰকাৰে কৰিব পৰা নাছিল আজি যেটো বড়ো জনগোষ্ঠীৰ যেটো তেওঁলোকৰ সপোন আছিল দিল্লীত কৰিলে ভাল কথা কিন্তু তাক যদি সকলোবোৰ বিষয় ৰাজনীতিকৰণলৈ টানি আনি যি মানুহে প্ৰশ্ন উত্থাপন কৰে তেওঁক যদি হেয় কৰাৰ যেটো প্ৰৱণতা আৰু কিবা এটা প্ৰশ্ন কৰিলে গৰুৰ প্ৰশ্নই হওক বা অন্যান্য সাবসিডিৰ প্ৰশ্নই হওক বা অন্যান্য প্ৰশ্ন হলে এই যে কথাই কথাই উপলুঙা কৰাৰ যেটো কথা সেই কথাটো কিন্তু বিতৰণ কৰিলে ভাল আৰু আপুনি যেটো কৈছে 26 লে নহয় তেওঁলোকে সদায় কাৰণে কৰক আৰু মূল ইস্যুবোৰৰ ওপৰত তেওঁলোকে মানুহৰ আগত কওক তেওঁলোকেতো কৈয়ে থাকে মই মন্ত্ৰীজনে কোৱা শুনিছো মোৰ চেনেলটো লাইভ কৰি দিয়ক মানে তেওঁৰ এটা শংকা আছিল আপোনালোকে বা কোনোবাই নেদেখুৱাব তেওঁৰ চেনেলৰ গতিকে তেওঁলোকৰ যেতিয়া চেনেলও আছে তেওঁলোকৰ সেই বিনম্ৰ বিনয়ী ভাৰতীয় সংস্কাৰ মই তেওঁলোকৰ কথাতে কওঁ কথাই কথাই ভাৰতীয় সংস্কাৰৰ কথা কোৱা সভ্যতাৰ কথা কোৱা দলটোৰ মন্ত্ৰী বা বিয়াগুম নেতাই তেওঁলোকে যাতে ভাৰতীয় সংস্কাৰৰ কথা পাহৰি নাযায় এটোৱে মই তেওঁলোকক ধন্যবাদ মই নিৰ্মনে এটা সৰু কথা লগত এক কৰি দিব খুজিছো আমাৰ এজন সাংবাদিক নৱজ্যোতি লস্কৰ কামপুৰৰ সাংবাদিক ফটো সাংবাদিক তেওঁ বিগতৰ প্ৰায় 1.5 মাহ কাল ধৰি তেওঁ এতিয়া জেলত আছে তেওঁৰ অপৰাধ কি আছিলে তে জিতু গোস্বামীৰ এখন ৰেলী কৰিছিল যে আমাৰ অপাৰেশন সিন্ধুৰ পিছত বিজয় উৎসৱ সেই বিজয় ৰেলীত কোনোবাই তাত পাকিস্তান জিন্দাবাদ বুলি ক'লে হয়তো অনাকাংক্ষিতভাৱে ক'ব নালাগিছিল কৈ দিলে হয়তো কোনোবাই সেই কথাটো তেওঁ ৰেকৰ্ড হৈছিল তেওঁ দেখুৱালে আৰু দেখুৱাৰ কাৰণে আজি প্ৰায় 1.5 মাহৰ অধিক কাল তেওঁ এতিয়া কাৰাৰুদ্ধ কৰি ৰখা হৈছে তেওঁক মুকলি কৰি দিব সৰ্বতো প্ৰকাৰ চেষ্টা চলোৱা হৈছে কিন্তু আজি কিবা তেওঁ মুকলি কৰি দিব পৰা নাই অকল সেই কথাতে অপৰাধ যে তেওঁ বিজেপিৰ এখন বিজয় সভাত গৈ তেওঁ এই অকমান চৰকাৰৰ বিৰুদ্ধে যোৱা ধৰণৰ বাতৰি পৰিবহন কৰাৰ কাৰণে এনেকুৱা এটা পৰিৱেশ হৈ আছে সেই সাংবাদিকজনক আজিলৈকে কিন্তু নৱজ্যোতি লস্কৰ এই যোৱা 1.5 মাহ ধৰি তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ কামপুৰৰ সাংবাদিক সতীৰ্থসকল তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে কিন্তু এতিয়ালৈকে মুকলাই আনিব পৰা নাই এজন বিজেপি বিধায়কৰ পৃষ্ঠপোষকতে গোটেই কামটো হৈছে বিদিশা নেওগৰ কাষলৈ আহিছোঁ কংগ্ৰেছৰ মুখপাত্ৰ এই প্ৰণয় বৰদলৈ আৰু ময়ূৰ বৰা ডাঙৰীয়া যিকেইটা কথা ক'লে আপুনি আধা শুনিছে চাগে আধা শুনা নাই মোৰ কথা হ'ল এতিয়া যে ৰাজনীতিবিদসকল আপোনালোকে এতিয়া বিৰোধীত আছে এতিয়া আপোনালোকে বিজেপিক সমালোচনা কৰে তেওঁলোকে গুৰু গোসাঁই নামানে বুলি কয় সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ হোৱাৰ কথাক লৈ আপোনালোক সৰব হৈছে কিন্তু যেতিয়া আকৌ একেই কংগ্ৰেছ যদি শাসনত থাকে তেতিয়া হয়তো স্থিতিটো ওলোটা হয় সলনি হয় সিদিনাখন কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই সাংবাদিকক আকৌ একেই বিজেপিৰ মানুহৰ দৰে প্ৰশ্ন সোধাৰ কাৰণে তাকেতো ক'লো তেনেকুৱাকে প্ৰশ্ন কৰিছে তাৰমানে কি কংগ্ৰেছ আৰু বিজেপি এই সকলো ৰাজনৈতিক দলবিলাক একেই নেকি তাৰমানে নমস্কাৰ আপুনি যেটো প্ৰশ্ন সুধিছে এটো এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন যে ৰাজনীতি কেনেকুৱা ধৰণে তলৰ স্তৰলৈ গৈ আছে কিন্তু আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি কিছু কথা পাতিবলৈ বুজিবলৈ চেষ্টা কৰোঁ আমি আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনত আমি প্ৰেছত কেনেকৈ বা মিডিয়াই কেনেকৈ তেখেতক সমালোচনা কৰিলে তেখেতৰ বিষয়ে যেতিয়া এতিয়া মিম বুলি কয় মিম ওলালে বা বিভিন্ন ধৰণৰ যেতিয়া হাস্যকৰ কমেডিবিলাক ওলায় তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই কি সৎভাৱেৰে কি ধুনীয়াকৈ ব্যৱহাৰ কৰিছিলে সেই সময়বোৰ আমি দেখিছোঁ তাৰপিছত আমি এতিয়াৰ যিবোৰ ঘটনা প্ৰবাহ হৈ আছে এই ঘটনা প্ৰবাহবোৰ নতুন নহয় কাৰণ আমি দেখিছোঁ 2021 চনতো সাংবাদিক মানসজ্যোতি বৰুৱাক কেনেকে আৰক্ষীয়ে হেঁচা প্ৰয়োগ কৰিছিল ৰাজনৈতিক প্ৰেছাৰ দিছিলে 2021 চনৰ প্ৰাগৰ এটা ৰিপৰ্টত ওলাইছিলে য'ত 5জন সাংবাদিকক আক্ৰমণ কৰা হৈছিলে নৱেম্বৰ 2021ত মিলন মহন্ত বুলি এগৰাকী সাংবাদিকক ৰাস্তাত বান্ধি প্ৰহাৰ কৰিছিলে তাৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঐ সাংবাদিক তই ক'ৰ সাংবাদিক তোৰ মালিক কোন তোৰ ধৰ্ম কি এই ধৰণৰ প্ৰশ্নবিলাক যেতিয়া সুধিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া শিক্ষকক অন কেমেৰা অপমান কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া
OADC বুলি প্ৰশাসনিক ক্ষেত্ৰখনত থকা এজন মানুহক অপমান কৰিছিলে সেই অপমানবোৰৰ পৰা এই ধাৰণাটো বেছি হ'বলৈ ধৰিছে আৰু আজি যিটো ঘটনা প্ৰবাহ হৈ আছে আজি যিটো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সন্মানীয় মন্ত্ৰীৰ চকীত বহি পেলে এই ধৰণৰ গোৱাল গালি ধৰণৰ এই ধৰণৰ তিৰ্যক মন্তব্যবোৰ দিয়া আৰম্ভ কৰিছে তেতিয়া আমাৰ সঁচাকৈ আমাৰ লাজ লাগিছে আমি ৰাজনীতি কৰো বুলি ক'বলৈ আমাৰ লাজ লাগিছে কাৰণ ৰাজনীতিবিদসকলে এখন সমাজৰ সমাজ চলনা কৰে সমাজ পৰিচালনা কৰে আৰু তেওঁলোকৰ মুখত যদি এনেকুৱা ধৰণৰ তৰল কথা বতৰা আমি দেখো আমি লাজ পাওঁ আজি আমাৰ কংগ্ৰেছ দলতে আপুনি চাব আমাৰ মিডিয়াৰ চেয়াৰমেন বেদব্ৰত বৰা ডাঙৰীয়া তেখেতো এগৰাকী সাংবাদিক আছিল আজি আমাৰ বিজেপিৰ মুখপাত্ৰ বহি আছে দিলীপ শৰ্মা ডাঙৰীয়া তেখেতো এগৰাকী সাংবাদিক বিজেপিত এনেকুৱা বহুত ধৰণৰ সাংবাদিক আছে বহুত সাংবাদিকে এতিয়া পলিটিক্স জইন কৰিলে ৰাজনীতি জইন কৰিলে কিন্তু তাৰ পিছতো তেওঁলোকে মনে মনে থকা এই ধৰণৰ ঘটনা প্ৰবাহবোৰ একচুৱেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কালচাৰ আৰম্ভ কৰিলে অসমত যি ধৰণে এটা তেওঁ বেয়া ধৰণে তেওঁ লেংগুৱেজ ক'বলৈ ধৰিলে তেওঁৰ যিসকল নেতা পালি নেতা তেখেতৰ যিসকল শুৱে বাই থাকে জয়ন্ত মল্ল বৰুৱাই হওক পীযুষ হাজৰিকা ডাঙৰীয়াই হওক আজি তেওঁলোকে ক্ষমা বিচাৰিলেও আমি তেওঁলোকৰ অতীতবোৰ দেখি আছো আৰু তেওঁলোকৰ যিবিলাক অতীত সেইবিলাকে আমাক কিন্তু চুই গৈছে আজি মইতো বিচাৰো আজি প্ৰতিদিনৰ যিগৰাকী সাংবাদিক তেখেত আমাৰ ভাতৃপ্ৰতিম তেখেতে উঠি অহা এগৰাকী সাংবাদিক তেখেতে যি ধৰণে কথা বতৰা তেখেতৰ যি ধৰণে সাংবাদিকতাৰ দিশত তেখেত আগবাঢ়ি গৈছে তেখেতক এনেধৰণে ৰাজহুৱাভাৱে অপমান কৰাৰ কাৰণে আচলতে হিউমেন ৰাইটছত গোচৰ হ'ব লাগে আৰু এই গোটেই কথা বতৰাবোৰৰ মূলতে কিন্তু মই বাৰে বাৰে কওঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিচালনাত তেখেতৰ যিবোৰ কাম কাজ সেইবোৰ চাই পেলাই আমি যেনেকৈ ডাঙৰে কি কৰে সেই বস্তুটো চাই পেলাই আমি সৰুৱে শিকো তেওঁৰ মন্ত্ৰীসভাৰ সেই মন্ত্ৰীসকলে কিন্তু তেওঁক চাই এইবিলাক কৰিবলৈ শিকিছে ক্ষমা খুজিছে দিলীপ শইকীয়াও যে ক্ষমা খুজিছে মুখ্যমন্ত্ৰীও যে ক্ষমা খুজিছে আপুনি কিয় ক্ষমা খোজা বুলি ভাবে যে সাংবাদিকসকলে সঁচাকৈ দুখ পোৱাৰ কাৰণে বেয়া পোৱাৰ কাৰণে প্ৰতিবাদ কৰাৰ কাৰণে নে ক'ৰবাত সঁচাকৈ ভুল বুজি পায় চাওক আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক্ষমা খুজিছে তাৰ লগতে তেখেতে কিন্তু কিছুমান এই কেঁচু খান্দোতে সাপ ওলাই বুলি কয় যে কিছুমান এনেকুৱা ডেটা কিছুমানো দিছে যিটো কুৱেশ্যন কৰিবলগীয়া তেখেতে কৈছে যে আজি তেখেতে যদি ইমান সঁচাকৈ ক্ষমা বিচাৰিছে লগতে এটা কথা কৈছে যে ধুবুৰীত প্ৰায় 1500 গৰু চুৰি কৰি পেলাই কাটিলে ঈদৰ সময়ত তেখেতৰ গৃহ বিভাগে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পৰা দেখিছো গো ৰক্ষাৰ কাৰণে কিমান আইন আনিছে কিমান আইন প্ৰণয়ন কৰা অতীতৰ পৰা চলি আছে আইনবোৰ তাৰ পিছতো তেওঁলোকে কি ধৰণে গোধন ৰক্ষা কৰাৰ কাৰণে আইনৰ ক্ষেত্ৰত তেখেতে কি ধৰণে ব্যৱস্থা কৰিম বুলি কয় বা তেখেতে মাজে মাজে বিৰাট ষ্ট্ৰিক্ট হৈ পেলাই দেখুৱায় কিন্তু আজি যদি 1500 মান গৰু প্ৰায় কাটিছে ধুবুৰীত চুৰি কৰা গৰুটাকো তেওঁলোকৰ ওপৰত একচুৱেলি গৃহ বিভাগৰ ব্যৰ্থতা মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যৰ্থতা এওঁলোকে নিজৰ ব্যৰ্থতাবিলাক ঢাকিবলৈ গৈ কেঁচু খান্দোতে যেনেকৈ সাপ ওলাইছে আজি তেওঁলোকৰ ৱাদিহ নাইকিয়া হৈছে মইতো ডাইৰেক্টলি কওঁ বিজেপি চৰকাৰৰ বিজেপি মন্ত্ৰীসভাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াটো ক্লিন বল্ড হৈছে তেখেতে নিজৰ গাত এই যে পৰুৱাই পাখি গজিলে মৰে বুলি কয় এই বস্তুবিলাকৰ উদাহৰণ আমি এই মন্ত্ৰীসভাত দেখিছো আৰু মই আপোনাক কওঁ বিজেপিৰ এজন মন্ত্ৰী নাই বুলি ধৰি লওক ৰাইজে ইমান বেয়া পাইছে ৰাইজৰ খং ক্ষোভৰ উদ্গীৰণ হৈছে এই যে আমি কিছুমান আমাক বিশেষণ দিলে সেই বিশেষণবোৰ এটা সময়ত গৈ মানে নাইকিয়া হৈ যায় কিন্তু এই যে গৰু চুৰ বুলি কৈছে হয় নে নহয় সেয়া ৰাইজে ক'ব কিন্তু এই যে গৰু চুৰ বিশেষণটোতে তেওঁ মৰালৈকে এৰাব নোৱাৰে ৰাইজে যে এৰি নিদিয়ে সেই কথা অলৰেডি বিজেপিৰ মন্ত্ৰীসভাই বিজেপিৰ মুখ্যমন্ত্ৰী মহোদয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় গম পাইছে সেইকাৰণে আজি দেখিছে সংবাদ জগতক তেওঁলোকে যি ধৰণে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিছিল আজি আমি দেখিলো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই অকল কেৱল সাংবাদিকক আক্ৰমণ কৰা নাই অকল তেখেতৰ সেই গৰুৰ কাহিনীটো ক'বলৈ যোৱা নাই অকল তেখেতে ৰাজ সাহায্য লোৱা পত্নীগৰাকীৰ কথা ক'বলৈ যোৱা নাই তেখেতে কিন্তু লগতে সংবাদ মাধ্যমৰ আজি আপুনি নিতুমণি শইকীয়া ডাঙৰীয়াই হওক আজি সুনীত ভূঞা ডাঙৰীয়াই হওক আজি প্ৰতিদিনৰ মালিক জয়ন্ত বৰুৱা ডাঙৰীয়াই হওক তেখেতলোককো আক্ৰমণ কৰি লৈছে তাৰমানে এতিয়া কি কৰোঁ কি নকৰোঁ হয় যেতিয়া নিজৰ ভুলবোৰ গম পাইছে নিজে যেতিয়া গাঁতত সোমালো বুলি গম পাইছে বোকাত লুতুৰি পুতুৰি হোৱা বুলি গম পাইছে তেতিয়া তেওঁলোকে এনেধৰণে আলাপ প্ৰলাপ বকিবলগীয়া হৈছে আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখিছে যে এতিয়া সময় এনেকুৱা হৈছে যে আমাক সংবাদ গোষ্ঠীয়ে এতিয়া চৰকাৰক মানে কংগ্ৰেছ বিৰোধী দলটো বাদেই দিয়ক এতিয়া আমাক সংবাদ মাধ্যমেও তাৰমানে তোলা ধুনা দিয়া কৰিছে আৰু মই এটা কথা কম নিতুমণি ডাঙৰীয়া অসমৰ জনতাৰ ওপৰত 1,72,000 কোটি টকা ধাৰৰ বুজা জাপি দিব আৰু মন্ত্ৰী পত্নীবিলাকে ৰাজ সাহায্য ল'ব তেওঁলোকে বেংকৰ পৰা ঋণ ল'ব নোৱাৰে নেকি এই ধাৰবোৰ কোনে মাৰিব এতিয়া নতুনকৈ আকৌ 900 কোটিমান টকা ধাৰ ল'ব এই যে ধাৰবোৰ হৈছে এওঁলোকে বেংকৰ পৰা লোন নলয় কিয় সাধাৰণ অসমৰ জনতাক তেওঁলোকে টেটু চেপা দি পেলাই টেক্স লৈ লয় এই পইচাবিলাক লৈ পেলাই তেওঁলোকে গৰু কিনিব গিৰ গাই কিনিব ডাঙৰ ডাঙৰ প্ৰকল্প দেখুৱাব তাৰ পিছত কিন্তু তেওঁলোকে ৰাজ সাহায্য লৈ গৰুবোৰ ঘৰত পুহি এই ধৰণৰ গৰু চুৰ নাম পাবলৈ সক্ষম হৈছে মই আপোনাক মই আকৌ আহিম পৰৱৰ্তী সময়ত মই
দিলীপ শইকীয়া ডাঙৰীয়া দিলীপ শৰ্মা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এই যে ডাঙৰ মানুহ সৰু মানুহৰ বিচাৰ কৰি পেলাই সংবাদমেলত তেনেকৈ আপোনালোকৰ দলৰে এগৰাকী মন্ত্ৰীয়ে যিখিনি লম্ফজম্ফ কৰিলে এতিয়া গোটেই ৰাজ্য যদি ভৰ্ৎসনাৰ সন্মুখীন হৈ পেলাই মুখ্যমন্ত্ৰীৰ পৰা সভাপতিলৈকে সকলোৱে ক্ষমা বিচাৰিছে নে সঁচাকৈ আপোনালোকে ভুলটো কৰবাত নিজে বুজি পাইছে উপলব্ধি কৰিছে নীতিমণি শইকীয়া ডাঙৰীয়া গোটেই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্ট কৰি দিছে তেখেতৰ যেতিয়া সাংবাদিকৰ লগত বাৰ্তালাপ কৰিছিল গোটেই বিষয়টো কালি যিটো ঘটনা ঘটি গৈছে তাত হৈছে মই প্ৰেজেণ্ট আছিলোঁ মই পৰিৱেশ পৰিস্থিতি দেখিছিলোঁ তাত কি হৈছিল গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আটাইখিনি কথা ক্লিয়াৰ কৰি দিছে আৰু তেখেতে কৈছে যদি ক'ৰবাত সাংবাদিকখিনি তাত দুখ পাইছে তেখেতে ক্ষমা বিচাৰিছে মন্ত্ৰীৰ হৈ আৰু মন্ত্ৰী ডাঙৰীয়াকো ক'ব ক্ষমা বিচাৰিবলৈ কাৰণে মই মোৰ বোধেৰে এই যিটো কথা এই বিষয়টো ইতিমধ্যে খাম কাটিছে কাৰণ এটা কিবা এটা তেখেতৰ হয়তো ক'ৰবাত জিভা পিছলি গ'ল কিবা কথা ওলাই গ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই ঘটনাটোৰ প্ৰতিক্ৰিয়াও হ'ল স্বাভাৱিকতে প্ৰতিক্ৰিয়া হ'বই এই গোটেই কথাবোৰলৈ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ প্ৰতিক্ৰিয়া বা ৰিপ্লাই হিচাপে কথাটো কৈছে যে এনেকুৱা ঘটনা ঘটিব নালাগে তেখেতেও বহুত কথা সহ্য কৰে সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ সহ্য কৰে এই কথাটো ৰাজনৈতিক মুখ্যমন্ত্ৰীয়ে দেখা নাই তেওঁ দেখা নাই বুলি কৈছে এতিয়ালৈকে তেওঁ বস্তুটো কোন হবে আপুনিটো দেখিছে না বুইছো কথাটো এনেকুৱা যদি মই সেইটো কথা ক'বলৈ যাওঁ জয়ন্তমল্ল বৰুৱাৰ যদি জয়ন্তমল্ল বৰুৱাৰ কালিৰ সেই প্ৰেছ মিটখনৰ কথাখিনি যদি মই ক'বলৈ যাওঁ মইতো তাত ফিজিক্যালি প্ৰেজেন্ট আছিলোঁ মই ফিজিক্যালি প্ৰেজেন্ট আছিলোঁ না আপুনি যে আপোনাৰ চেনেলৰ জিভা পিছলি কৈছে নে ইচ্ছাকৃতভাৱে কৈছে মই কৰিছো একচুৱেলি আপোনাৰ চেনেলৰ যিগৰাকী সাংবাদিকে তাত প্ৰশ্ন কৰিছিল সেইখিনি সময়ত মই তাত উপস্থিত আছিলোঁ মই যদি কথাখিনি ক'বলৈ যাওঁ তেতিয়া সেই সাংবাদিকজনৰ কঠোৰ প্ৰয়োজন হ'ব পাৰে মই কথাটো কৈছো আৰু তেখেতে যেতিয়া জয়ন্তমল্ল বৰুৱাই কথাবোৰ কৈ আছিলে চাওক তেখেতৰ এইটো কথা কৈছে তেখেতে ৰিপ্লাই দিছে এইটো জয়ন্তমল্ল বৰুৱাৰ কথা নহয় জানো তেখেতে ৰিপ্লাই দিছে তেখেতে বিভিন্ন প্ৰশ্নবিলাক উত্থাপন কৰিছে বিভিন্ন কুৱেশ্যন আনিছে বিভিন্ন চেলেঞ্জ আনিছে এইবিলাক কথা কৰিছে কিন্তু সাংবাদিকজনেও যিধৰণে তেখেতক মানে খুব ইৰিটেট কৰিবৰ কাৰণে মই দেখিছোঁ সাংবাদিকজনেও মই চাওক তেওঁ মোৰ ভাতৃৰ প্ৰতিম মোৰ তেওঁ এটা দায়িত্বত আছে তেওঁ সাংবাদিকতা কৰে তেওঁ এটা দায়িত্বত আছে তেওঁ দায়িত্ব পালন কৰিবলৈ যাতে তেওঁ ক'ৰবাত ইৰিটেট কৰিছিল নেকি তেনেকুৱা কেতিয়াবা বিষয়বোৰ হৈ যায় কাৰণ এটা বিষয় দিলীপ শৰ্মা 1 মিনিট মই দৰ্শকসকলক মই দিলীপ শৰ্মাই যিখিনি কথা কৈছে মই এবাৰ দেখুৱাই দিওঁ আকৌ এবাৰ আপোনালোকে চাওক দিলীপ শৰ্মাই যিখিনি কথা কৈ আছে সেই সংবাদমেলখনৰ সেই মুহূৰ্তৰ যিখিনি দৃশ্য মই আপোনালোকক এবাৰ দেখুৱাই দিব বিচাৰিছোঁ এবাৰ চাওকচোন আপোনালোকে যেহেতু জয়ন্তমল্ল বৰুৱাৰ লগত যিখিনি কথাৰ কটাকটি হৈছিল কি হৈছিল আচলতে অনুপে কেনেকৈ প্ৰশ্ন কৰিছিল জয়ন্তমল্ল বৰুৱাই কি আচৰণ কৰিছিল দৰ্শকসকলে এবাৰ চাওকচোন মই আপোনাক পুনৰ কৈছোঁ যে মই আপোনাৰ কথা নুশুনো আপুনি টিভিত বজি থাককে আপোনাৰ কথাটো আপোনাৰ টিভিত বজাই প্ৰত্যুত্তৰ দিব মই গোটেইটো তাতে দেখাওক মই আপোনাৰ একো প্ৰশ্ন উত্তৰ নিদিওঁ দ্বিতীয় নহয় আপোনাৰ প্ৰশ্নৰ উত্তৰ দিওঁ মই তিনিটা প্ৰশ্ন সুধিছোঁ যে হেমচন্দ্ৰ বৰুৱাৰ তেওঁ গ্ৰেণ্ডছন পৰিণতি হয় নে নহয় উত্তৰ দিয়া নিদিয়াৰ অধিকাৰটো মোৰ আছে মই নিদিওঁ আপোনালোকে টিভিত বজাই ল'ব যে হেমচন্দ্ৰ বৰুৱাৰ পৰহি নাম এখন বজাই দিব তেওঁ নালাগে আপোনাৰ প্ৰশ্ন ইয়াত সুধিবলৈ আপুনি এখন প্ৰেছ মিট পাতি কৈ দিব আপোনাৰ প্ৰশ্ন কোনে শুনিব আপুনি এখন আবেদন দিব মোক এখন কোম্পানী যেতিয়া ফাৰ্ম থাকে ব্যক্তিগত মালিকাধীন ফাৰ্মত গ'লে মোক এখন আবেদন দিব মই অনুমতি দি দিম যে যাব আপুনি যাবগৈ তাতে মোৰ ষ্টাফে থাকে ষ্টাফে পাৰ্মিশ্যন দিব পাৰে কাৰণ আপোনালোকে গৈ কিবা আপুনি ফাৰ্মখন সম্প্ৰসাৰণৰ কথা কোৱা হৈছে নলবাৰী আপুনি যিখন স্থান উল্লেখ কৰিছে নলবাৰী এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছোঁ সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলোকে উত্তৰ আপুনি টকশ্ব' এটা পাতক এয়া আছিল গোটেই পৰিৱেশটোৰ যিটো সঁচা ছবি আপোনালোকে দেখিছে যে কেনেকৈ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ এটা সময়ত উঠি গৈছে মালিকক সুধিবলৈ তেওঁ মাতিছে তলৰ শ্ৰেণীৰ মানুহৰ সাংবাদিকৰ তেওঁ উত্তৰ নিদিয়ে এইজন জয়ন্তমল্ল বৰুৱাই মনত ৰখা উচিত যিজনে প্ৰশ্ন কৰিছিল তেওঁ আপোনাতকৈ ভ্ৰষ্টাচাৰী কৰি টকা ঘটিব নোৱাৰিব পাৰে আপোনাৰ নিচিনা অসৎ পথেৰে অজস্ৰ কোটি টকাৰ সম্পত্তিৰ মালিক নহ'ব পাৰে কিন্তু আপোনাতকৈ শিক্ষাগত অৰ্হতাত এইগৰাকী সাংবাদিক বহুত ওপৰত আপুনি স্নাতক ডিগ্ৰীৰ মানুহ আৰু তেওঁ স্নাতকোত্তৰ ডিগ্ৰীৰ মানুহ এখন বিশ্ববিদ্যালয়ৰ পৰা
জাৰ্নেলিজিমত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে গতিকে আপুনি যদি শিক্ষাৰ ফালৰ পৰা চাই আপুনি তেনেহ'লে অনুপ জ্যোতিতকৈ বহুত তলৰ দিলীপ শৰ্মা ডাঙৰীয়া মোৰ কথাটো হ'ল আপোনালোকে যে আপুনি যে ক'লে যে ইৰিটেটিং কৰিছে এইখিনিত কি ইৰিটেটিং কৰিছিলে মই কৈ আছোঁ আপোনাক সাংবাদিকজনে কালি চাওক মই আপোনাক ক'লোঁ যে মন্ত্ৰী ডাঙৰীয়া যিটো কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমা বিচাৰিছে ক্ষমা নিজে বিচাৰিছে আৰু তেওঁক ক্ষমা খুজিবলৈ ক'ব তেওঁ হয়তো বাহিৰত আছে আহি হয়তো তেখেতে কামটো কৰিব আৰু সেই কথাখিনি যে তেখেতৰ সেইখিনি সময় সঠিক নাছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে প্ৰথম কথা আৰু সেইটো আমি সকলোৱে এডমিট কৰিছোঁ কিন্তু এতিয়া যিবিলাক কথা হৈছে চাওক মই আপোনাকো দুই এটা কথা কম চাওক মোক কিন্তু কথাখিনি ক'বলৈ দিব দেই মোক মাজত হস্তক্ষেপ নকৰিব যে আপুনি ক'লে অসৎ পন্থাৰে টকা ইনকাম কৰিছে আপুনি যি ধৰণে এগ্ৰেছিভলি আপুনি কথাটো কৈছে যে আপুনি চাওক কথাবোৰ এনেকুৱা তেওঁ যদি ভুল কৰিছে তেওঁ যদি ক'ৰবাত ভুল কৰিছে মন্ত্ৰী ডাঙৰীয়াই ভুল কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে অলৰেডি কিন্তু আমি সকলোৱে এডমিট কৰিলোঁ সকলোৱে মানি ল'লে যে মন্ত্ৰী ডাঙৰীয়াই কালি জয়ন্ত মল্ল বৰুৱাই ভুল কৰিছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্টলি কৰিলে তাৰপিছত আৰু মোৰ বোধেৰে আৰু ক'বলগীয়া বিষয় নহয় আৰু কৈ শেষ হৈ গ'ল মই আপোনাক কৈ দিছোঁ মই কি অসৎ পন্থা বুলি মই আপোনাক এটা কথা কৈছোঁ এতিয়া আপুনি অসৎ পন্থা এই কথাটো আকৌ কিমান গ্ৰহণযোগ্য মোক এটা কথা কওক আপুনি নাই নাই আপোনাক মই এটা সুধিছোঁ নাই নাই আপোনাক একেধৰণে হৈ গ'ল তেতিয়াহ'লে নাই মই কিয় কৈছোঁ মই আপোনাক কিয় কৈছোঁ তাৰ উত্তৰ দি আছোঁ কওক এতিয়া আপুনি মোক কৈ লওক এতিয়া জয়ন্ত মল্ল বৰুৱাৰ প্ৰথম MLA হওঁতে প্ৰপাৰ্টি কিমান আছিল আৰু আজিৰ দিনত জয়ন্ত মল্ল বৰুৱাৰ এই যেতিয়া তেওঁ নমিনেশ্যন দিছিল প্ৰপাৰ্টি কিমান আছে আপুনি মোক কওকচোন চাওক প্ৰপাৰ্টি কিমান আছে তেওঁতো শ্ব' কৰিছে সেইটোকে ক'লো প্ৰপাৰ্টি শ্ব' কৰিছে মোক কওক এতিয়া আপুনি কওক যদি প্ৰপাৰ্টি চাওক প্ৰপাৰ্টি কিমান আছে মই নাজানো কিন্তু প্ৰপাৰ্টি সেইটো কাৰণে আপুনি নাজানে কাৰণে কৈছে ন মই এক মিনিট কি আল্লাহ দিনৰ সাক্ষী পাইছে নেকি যদি তা ইনকাম আল্লাহ দিনৰ সাক্ষী পাইছে এজন MLA হ'লে কেনেকৈ 800 গুণ মোৰ টকা বাঢ়ি যায় তেওঁ যদি ইনকাম টেক্স দিছে তেওঁ যদি সেই পইচাৰ ইনকাম টেক্স দিয়ে চাই সেইটো আপুনি ধৰক তেওঁ ইনকাম টেক্স মই আপোনাক কোনটো কথা যদি তেওঁৰ কিন্তু কলা মানি হয় তেওঁ যদি ব্লেক মানি হয় তেওঁ শ্ব' কৰিব এজন মানুহৰ শ্ব' কৰা মানিটো সেইটো হোৱাইট মানি সেইটো আপুনি দেখাব পাৰে বৰ দেখাব পাৰে সকলোৱে দেখাব পাৰে সেই হোৱাইট মানিৰ পৰা আপুনি প্ৰশ্ন আনিব নোৱাৰে নহয় তেতিয়াহ'লে আপুনি হোৱাইট মানিৰ পৰা প্ৰশ্ন কেনেকৈ আনিব তেওঁ যদি কিন্তু শ্ব' কৰিছে তেওঁৰ এফিডেভিটত তেতিয়া আপোনাৰ আপত্তি কৰিবলগীয়া একো নাই মই ভাবোঁ আপুনি একো আপত্তি কৰিব নোৱাৰে তেতিয়া সেইটো যদি আপুনি এফিডেভিট দিয়ে ঠিক আছে মই আপোনাক সুধিছোঁ মোক এটা কথা কওক নহয় এক মিনিট শুনক জয়ন্ত মল্ল বৰুৱাই যে এই যে শ বিঘা মাটি যে কিনিলে ক'ত পালে পইচাখিনি চাওক তেওঁ ক'ত পাইছে তেওঁৰ এফিডেভিটৰ কথা আছে তেওঁৰ এফিডেভিটৰ কথা আছে এফিডেভিটত ক'ব মানুহে মানুহৰ চকুত গোটেই বস্তু মুহৰ চশমা পিন্ধি আছে নেকি কোম্পানী মানুহে দেখা নাই নেকি মল্ল বৰুৱাৰ কোম্পানী ফাৰ্ম কি কথা ক'বলৈ আহিছে আপুনি ডিফেন্ড দিবলৈ আহি পেলাই আপুনি অবান্তৰ কথা নক'ব দিলীপ শৰ্মা ডাঙৰীয়া অহা নাই মই প্ৰকৃত সত্যটো ক'বলৈ আহিছোঁ যে কথাবোৰ এনেকুৱা হয় নেকি কেতিয়াবা নিতুমণি শইকীয়া ডাঙৰীয়া মানুহ মিছগাইড কৰি থকা হয় নেকি এটা সুযোগ ব্যৱহাৰ কৰি কেনেকৈ মিছগাইড কৰা হ'ল সুযোগ ব্যৱহাৰ কৰি সঁচা কথা ক'লে কিয় গাত লাগে আপোনালোকৰ সেইটোতো হ'ব নালাগে আপুনি ক'লে জয়ন্ত মল্ল বৰুৱাই আপুনি ক'লে যে জয়ন্ত মল্ল বৰুৱাই আপুনি ক'লে যে জিভা পিছল খাব পাৰে বুলি ক'লে এইটো জিভা পিছল খোৱাৰ কথা আছিলে নেকি জিভা পিছল খোৱাৰ কথা আছিলে আপুনি যে কৈছিল আপুনি তাত আছিল জিভা পিছল খোৱাৰ কথা আছিলে নেকি কৈছোঁ শুনক নিতুমণি শইকীয়া ডাঙৰীয়া কথাবোৰ গৰম হ'লে সকলোৰে গৰম হৈ যায় এতিয়া আপুনি যে গৰম কৰিছে আজি চাওক আপুনি মোৰ চাওক মই আপোনাক এটা কথা কৰিছোঁ জয়ন্ত মল্ল বৰুৱাই কোৱা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমা বিচাৰিছে জয়ন্ত মল্ল বৰুৱাই ডাঙৰীয়াই কৈ দিব সেই কথাটো শেষ আমি মানিলো সকলোৱে মানি লৈছে ডাইৰেক্ট কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই দুখ প্ৰকাশ কৰা বুলি কৈছে তাৰপিছত মই কি কম কওক সেইটোকে মই ক'লো তেখেতসকলে নিজে স্বীকাৰ কৰিছে আমাৰ দলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দলৰ সভাপতি ডাঙৰীয়া আমাৰ এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সকলোৱে দুখ প্ৰকাশ কৰি ক্ষমা বিচাৰিছে আৰু মই মোৰ বোধেৰে যিহেতু এগৰাকী সাংবাদিক বা সাংবাদিকক যদি তেনেকুৱা কোনো বক্তব্য ৰাখিছে এইটো উচিত হোৱা নাই আৰু তেখেতৰ মই যে এটা ভিডিঅ' দেখিছোঁ আজি জয়ন্ত মল্ল বৰুৱাৰ পেজত মই যে ভিডিঅ' যে দেখিলোঁ তেওঁ যে 90% সাংবাদিকে সৎ প্ৰকৃতিত কৰিছে 90% সাংবাদিকে হাতযোৰ কৰি কৈছে এতিয়া এই কথাখিনি বোধহয় কালিৰে আছিল খুব আপুনি যে তেওঁৰ যদি ফেচবুক পেজটো চাৰ্চ কৰে তাৰ আপুনি তেওঁৰ ভিডিঅ'টো দেখা পাব মই সেই ভিডিঅ'টো যে দেখিছোঁ তাৰমানে তেওঁ সকলো সাংবাদিকক তেওঁ গালি গালাজ কৰা নাছিল তেওঁৰ আজি বক্তব্য মই দেখিলোঁ তেওঁ আপুনি চাব পাৰে তেওঁৰ পেজটো চাব নালাগে তেওঁ যিজন সাংবাদিকক লৈ যিটো ঘটনা হৈছে মই আপোনাক সেইটো প্ৰশ্ন কৰিছোঁ কথা যে তেওঁ কোৱাটো উচিত হোৱা নাছিল বা দুৰ্ভাগ্যজনক বুলি সকলোৱে মানি লৈছে গতিকে আমি মোৰ ভাতৃপ্ৰতিম সাংবাদিকগৰাকী আৰু কোনোবা যদি এনেকুৱা সাংবাদিকে দুখ পাইছে মই দুখ প্ৰকাশ কৰিছোঁ যে এইটো উচিত হোৱা নাই বা তেওঁলোকে দুখ প্ৰকাশ নকৰক ময়ো মই আপোনাৰ ষ্টুডিঅ'ৰ পৰা কৈছোঁ মই দুখ প্ৰকাশ কৰিছোঁ মই ক্ষমা বিচাৰিছোঁ কিন্তু কথাটো হ'ল এনেকুৱা নিতুমণি শইকীয়া ডাঙৰীয়া কাৰোবাক আপুনি মানে গৰিহণা দিবলৈ যাওঁতে নিজক কণ্ট্ৰল কৰি
নিজক নিয়ন্ত্ৰণ কৰি আপুনি গৰম নোহোৱাকৈ মই গৰম নোহোৱাকৈ যদি কথাখিনি ভালকৈ এটা নমনীয় ঘৰত কথাখিনি কওঁ সকলো পৰিৱেশ পৰিস্থিতি ঠিক থাকে কিন্তু পৰিৱেশ পৰিস্থিতি আপুনি ক'ৰবাত গৰম কৰিছে নেকি সেই কুৱেশ্যনটো কিন্তু আহি যাব গতিকে আপুনি গৰম কৰিব নোৱাৰে কথা কোৱাৰ অধিকাৰ সকলোৰে আছে প্ৰশ্ন কৰাৰ অধিকাৰ আছে উত্তৰ নিদিয়াৰ অধিকাৰো আছে কথাটো নেকি ডেমক্ৰেচি অবাধ ডেমক্ৰেচি মই আপোনালোকৰ কথা শুনিছোঁ মোৰ কথাখিনি শেষ কৰিবলৈ দিয়ক তাৰপিছত আপোনালোকে ক'ব দৰকাৰে মোৰ পৰা সময় নিতুমণি শইকীয়া ডাঙৰে অনুৰোধ কৰিম মোৰ পৰা সময় বাকী তিনিজনক ভগাই দিব মোৰ ক'বলগীয়া একো নাই কিন্তু মোৰ কথাটো হ'ল কি সকলো এটা পৰিৱেশ পৰিস্থিতিৰ মাজত আমি আছোঁ এটা পৰিৱেশ সকলো কোনোবা ৰাজনীতি কৰিছে কোনোবা সাংবাদিকতা কৰিছে অন্য ক্ষেত্ৰত আছে সকলোতে বিভিন্ন ধৰণৰ ভাল মানুহ বেয়া মানুহ বিভিন্ন আছে সংবাদ সেৱাৰ ক্ষেত্ৰখনো এনেকুৱা নহয় সংবাদ ৰাজনীতিত যেনেকৈ বেয়া মানুহ সংখ্যাও আছে সমাজ সেৱা কৰিবলৈ যোৱা মানুহ বেয়া মানুহ আছে অন্যান্য ক্ষেত্ৰখনতো বেয়া মানুহ আছে সাংস্কৃতিক জগততো বেয়া মানুহ আছে সংবাদ সেৱা ক্ষেত্ৰখনতো ক'ৰবাত কোনোবা বেয়া মানুহ থাকিব পাৰে এইটো এডমিট কৰিবই লাগিব মই নকওঁ মই শ্ৰদ্ধা কৰোঁ সন্মান সহকাৰে কৈছোঁ কিন্তু ক'ৰবাত আছে কাৰণ আজি যিবিলাক হৈ আছে মই আপোনাৰ চেনেলৰ কথা কোৱা নাই মই আপোনাৰ চেনেলৰ কথা নাই এইটো ভুল নুবুজিব এনেকুৱা বহুত পৰ্টেল চেনেল দেখিছোঁ এনেকুৱা বহুত সংবাদসেৱী আমি দেখিছোঁ কিছুমান বাতৰিয়ে সমস্ত বিভাজন সৃষ্টি কৰিছে পৰিৱেশ কলুষিত কৰিছে অসমৰ ৰাজ্যৰ দেশৰ মূল সমস্যা তেওঁলোকে আঁতৰাই ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে সেইবিলাকত আমি দেখিছোঁ সেইবোৰতো অসৎ প্ৰকৃতি সেইবিলাকতো অসৎ প্ৰকৃতিৰ কাৰোবাৰ কাৰো কাৰণে শোভা নাপায় মূল বিষয়টো থাকিব লাগিব মূল বিষয়টো থাকক আপুনি মূল বিষয়টো থাকক সাংবাদিকত ভাল মানুহ নাই নাই আপুনি মূল বিষয়টো থাকক মই আপোনাক এটা প্ৰশ্ন কৰোঁ মই আপুনি খুব নমনীয় আপুনি বহুত সংস্কাৰী কিবা কিবি কথা কৈ আছে মোৰ বিশ্বাস আপুনি যদিও দলটোলৈ নতুনকৈ গৈছে আপুনি চাগে খুব বেছি তাত জড়িত হৈ পৰিছে সেইকাৰণে কিছু আহৰণ কৰিছে সেইকাৰণে মই আপোনাক এটা কথা সুধোঁ আপোনালোকে এই কথাবোৰ দলৰ মাজত পাতেন নাই ইমান সংস্কাৰ ইমান যে আপোনালোকৰ দলৰ প্ৰায়বোৰ মন্ত্ৰীৰে যে 5টা বছৰৰ পিছতে আলাউদ্দিনৰ চাকি যে নিতুমণি শইকীয়াই কৈছিল প্ৰতিজন মন্ত্ৰীয়ে সম্পত্তি যে এনেকৈ বাঢ়ি যায় অসমৰ অন্যান্য মানুহৰ আপুনি সাংবাদিকতাৰ কথা ক'লে সাংস্কৃতিক জগতৰ মানুহৰ কথা ক'লে সাধাৰণ মানুহৰ কথা ক'লে তেওঁলোকৰ নাবাহে আপোনালোকৰ বাহে কংগ্ৰেছৰ কথা কওক কংগ্ৰেছ বেয়া বাৰু এই ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰী পাৰ্টিটোৰ ভিতৰত এই কথাবোৰ আলোচনা হয় নেকি এইবোৰ কথা আপোনালোকে চিন্তিত হয় নেকি কাৰণ আপুনিতো দলটোলৈ নতুনকৈ গৈছে এইবোৰ কথা ভাবিয়ে চাগে গৈছিল আপুনিও গৈ তাত গৈ হতাশ হৈছে নেকি নোহোৱা দেখি মই কৈছোঁ আপুনি মোক সুধিছে যিহেতু মই কথাটো কৈছোঁ কথাবোৰ এনেকুৱা হ'ব পাৰে চাওক কোনোবাই ব্যৱসায় কৰিছে ব্যৱসায়টো অগ্ৰগতি থাকে যদি কোনো ব্যৱসায় ডেভেলপমেণ্ট আছে সাধাৰণীকৰণ নকৰোঁ মই কৈছোঁ কিয় হয় ইমান সম্পত্তি কেনেকৈ পাৰ হয় সেই সম্পত্তিটো যদি আপোনাৰ শ্ব' কৰিছে মই অকল জয়ন্ত মল্ল বুলি কেনেকৈ কোৱা মই সকলোৰে কথা কৈছোঁ আপুনি কেনেকৈ প্ৰশ্ন কৰিব কওকচোন মই কেনেকৈ প্ৰশ্ন কৰিম নহয় আৰে যদি ইনকাম টেক্স শ্ব' কৰিছে যে আপুনি প্ৰশ্ন কৰাৰ অধিকাৰী আজি কংগ্ৰেছৰ আজি প্ৰণয় বৰদলৈ নিতুমণি শইকীয়া কংগ্ৰেছৰ মুখপাত্ৰৰ আগত হোটেল দেখুৱাই মই প্ৰশ্ন কৰাৰ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী হোটেল একোজন মন্ত্ৰী গুৱাহাটীৰ আধাতকৈ বেছি অঞ্চল মাটি কিনি থৈ দিছে ইনকাম টেক্স দিছে সেইটো হোৱাইট মানি বুলি আপুনি ক'ব লাগিব জয়ন্ত মল্ল বৰুৱা আমাৰ মোৰ লগতো বহুত দিনৰ সম্পৰ্ক ভাতৃপ্ৰতিম জয়ন্ত মল্ল আজি বহুত ধন্যবাদ জয়ন্ত মল্ল এই বীৰবৰুৱা ছাত্ৰ কিন্তু জয়ন্ত মল্ল সৌসিন্যা জয়ন্ত মল্লৰ সন্তানে কন্যাই খুব ভাল ৰিজাল্ট কৰিছে মই তেওঁক অভিনন্দন জনাইছোঁ সঁচাই ভাল ৰিজাল্ট কৰিছে বহুত সুন্দৰ কিন্তু কালি যিখন সংবাদমেল তেওঁ কৰিছে তেওঁ যিধৰণে তেওঁ সাংবাদিকক তেওঁ ব্যৱহাৰ কৰিলে অত্যন্ত দুৰ্ভাগ্যজনক সাংবাদিকজন নিখনে প্ৰশ্ন উঠিব তুমি যেতিয়া সংবাদমেল সম্বোধন কৰিছা তোমাৰ সংবাদমেলত তুমি সকলো প্ৰশ্ন উত্তৰ দিবলৈ তোমাৰ গাছ থাকিব লাগিব উত্তৰ দিব লাগিব তুমি যেতিয়া সংবাদমেল কৰিছা তুমি প্ৰশ্ন তুমি তাত কথা কৈছা তোমাক কথা সোধা ৰাইট আছে সংবাদমেলত এইখনতো এনেই সাধাৰণ সভা নহয় এখন সাংবাদিকৰ সভা মাতিছে সেইকাৰণে প্ৰশ্ন সুধিব সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিবলৈ সাজু থাকিব লাগিব আৰু মই যিটো দেখিছোঁ যে অনুপে যি ধৰণে প্ৰশ্ন কৰিছে খুব ভদ্ৰভাৱে নম্ৰভাৱে কথা কৈছে এইটো কথা যদি কয় যে ইৰিটেটিং কৰিছে এইটো নাই মই তেওঁ একদম পইণ্টেড কুৱেশ্যন কৰিছে সেই কুৱেশ্যনখিনি উত্তৰ দিবলৈ যাওঁতে তেওঁ যি ধৰণে কথা কৈছে যে তলৰ শ্ৰেণী আৰে সাংবাদিক এজন তলৰ শ্ৰেণী মানুহকে এইটো কি ধৰণৰ মই আপোনাক যোগ দিছোঁ আৰু এটা কথা মই আপোনাক যোগ দিছোঁ অনুপে এই বুলিও কৈছে আনকি যে মই কোনো ব্যক্তিগত প্ৰশ্ন আপোনাক কৰা নাই
মই এটা টাইমৰ হৈ পেলাই মই গোষ্ঠীৰ হৈ পেলাই মই আপোনাক প্ৰশ্নকেইটা সুধিছোঁ বুলি তেওঁ সেইটোলৈকে কৈছে তেওঁ ব্যক্তিগত কোনো আক্ৰোশ নাই বা ব্যক্তিগতভাৱে প্ৰশ্ন সোধা নাই বুলি কৈছে তাৰপাছত শৰ্মা আপুনি এতিয়া মনেই নকৰিলে আজি বৰদলৈ ডাঙৰীয়া আৰু নিতুমণি শইকীয়াই হয়তো মন কৰিছে আপোনালোকৰ এই সংস্কৃতিটো একদম মৰ্যাগত হৈ গ'ল মই খুব বেয়া পাইছোঁ আপুনি এইটো চিন্তা কৰিব আপুনি এইমাত্ৰ মই প্ৰশ্ন কৰোঁতে ক'লে প্ৰশ্ন আপুনি এনেকুৱা এটা পৰিৱেশৰ সূচনা কৰিলে যে প্ৰশ্ন মই কৰিবই নালাগে তাৰমানে জয়ন্ত মল্ল বৰুৱাই যিটো ভুল কৰা বুলি কৈছে সেই একেটা ভুলেই ক'ব নোৱাৰাকে আপোনাৰ মুখৰ পৰা ওলাই গ'ল আপুনি মোক শ্ৰদ্ধা কৰা বুলিও কৈছে মই সেইটো গ্ৰহণ কৰিছোঁ কিন্তু আপোনাৰ মানে এই সংস্কৃতিটো আপোনালোকৰ ইমান সোমাই গ'ল যে আপোনালোকে এতিয়া কাকো প্ৰশ্নই কৰিব নেকি আপোনাৰ সন্মুখতে কৰিলে আপুনি মুখ্য সম্পাদক আপোনাৰ সন্মুখতে কৈ দিলে আপোনাৰ প্ৰশ্ন কৰাৰ অধিকাৰ নাই বিশ্লেষণটো এতিয়া মই ভাৰতীয় সংবিধানৰ কথা কৈ আপোনাৰ প্ৰশ্ন কৰিব লাগিব মই আপোনালোকক বিশ্লেষণ মানি ল'ব মই মিছাটো নাই কোৱা তেওঁ কৈছিল আপুনি কৈছে আপুনি তথ্য আছে মই আপোনাক এটা দুটা তথ্য মই সুধিছোঁ এই মুহূৰ্তত আপুনি মোক কওকচোন এইখন আপুনি দেখিছে হয় অসম বিধানসভাত প্ৰশ্ন কৰা বিধানসভাত দিয়া উত্তৰ হয়নে আৰু এখন RTI কৰা এটা তথ্য এইটো আৰু এইটো গৰুখুটি দিয়া এটা তথ্য মই আপোনাক দেখুৱাই দিছোঁ তলৰটো কি তথ্য এখন বিধায়ক আপোনালোকৰ ইয়েছ মই কৈ দিছোঁ দিগন্ত কলিতাক দিয়া তথ্য এক মিনিট চাওক ইয়াত লিখা আছে এটা গৰুৰ দাম 89,000 দুটা গৰুৰ দাম 1,68,000 হয়নে এখন দেখিছেনে আপুনি ভাল প্ৰশ্ন কৰিছে মই উত্তৰ দিব সাজু আছোঁ আৰু ইয়াত এখনত কি দিছে 66,000 কে এটা গৰু ঘৰতে ক'বলৈ গৈছে আৰু 1,32,000 ইয়েছ এটা কোনটো সঁচা মই কৈ দিছোঁ মই এটা জাষ্ট মোক দুমিনিট সময় দিয়ক মোৰ কথাটো ক্লিয়াৰ কৰিম মই জানিব বিচাৰিছোঁ মই একদম আপোনাক জনাই দিম যেতিয়া গৰুখুটিলৈকে আপোনাৰ 300টা গৰু অনা হ'ল গৈ কাহিনীটো কৰিছোঁ 300টা গৰু যেতিয়া অনা হ'ল গৰুখুটিলৈকে তেওঁলোকে কৈ দিলে আমি গুৱাহাটীৰ অভাৱত 210টাহে ৰাখিব পাৰিম 90টা আমি ৰাখিবলৈ নোৱাৰোঁ আৰু যিখিনি গৰু আহিল সেইটো নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডে আনিলে আৰু তেওঁলোকে যিখিনি গৰুলে মেক্সিমাম বেমাৰী আৰু কোৱালিটি নাই এইখিনি গৰু একদম কোৱালিটি নাই এই কথাখিনি যোৱা 2024ত আপোনাৰ লগত অভিমত অনুষ্ঠানত পদ্ম হাজৰিকা ডাঙৰীয়াই কিছুমান কথা কৈছিল মই আজি সেইটো চাইছোঁ তাৰপিছত কি হ'ল তেওঁলোকে গৰু ৰাখিলে গৰু আপোনাৰ কিমানটা মৰিল জানেনে 56 গৰু মৰি গ'ল তাত মানে 210টা গৰুৰ আপোনাৰ তাত গৈ 56 গৰু মৰি গ'ল তেতিয়ালৈকে পেমেণ্ট কৰা নাই নেশ্যনেল ডেভেলপমেণ্ট গৰু কেনেকৈ মৰিছিলে বেমাৰ হয় আৰু কোনদিনা মৰিছে ডেট ৱাইজ সব মানে বেমাৰ ৱাইজ ডিটেইলছ আপুনি যদি গৰুখুটিত যোগাযোগ কৰে আপোনাৰ ডিটেইলছ দিব 56 গৰু কোনদিনা কোনটো সময়ত মৰিছে কি বেমাৰ হৈছে ডিটেইলছ আলকি তাৰ সেই গৰুৰ হাড় পৰ্যন্ত তালৈকে পঠিয়াই দি আছিল কি বেমাৰত মৰিলে ডিটেইলছ আছে আপুনি যদি গৰুখুটিত কালিলৈ যায় মই টকালে আপোনালোক যাবলৈ ৰেডি একদম তাৰ ডিটেইলছ পাব মই কওঁ শুনক না আপুনি তালে মই যাবই নালাগে মোৰ কথা সাংবাদিক তালে গ'ল এই দামটো মই কৈ লওঁ না মই কৈ আছোঁ দামটো না আপুনি এটা কথা মিছা কথা এটা কৈ আছে দামটো ডিফাৰেন্সটো কৈ না আপুনি এটা কথা মিছা কথা এটা কৈ আছে নহয় মই সেইটো আপোনাক লগত ক্লিয়াৰ কৰি দিছোঁ আপুনি নজনাকে ভুল কথা এটা ইয়াত কৈ আছে কওকচোন এইখন হৈছে গৰুখুটিৰ প্ৰকল্পই অফিচাৰে দিয়া এখন কাগজ আপুনি যে কৈছে বেমাৰ হৈ মৰিছে বুলি বেমাৰ হৈ নহয় ইয়াত লিখা আছে বেলেগ এটা কথা কি লিখা আছে এই যে 56টা গৰু মৰিছে ইয়াত কেনেকৈ মৰিছে জানেনে এই যে আপোনালোকে যিখিনি তাৰ পৰা যে চৰকাৰে আনিছিলে যিখিনি নৰ্মছ আছিল যিখিনি ছাপ্লাই কৰা যিখিনি নৰ্মছ সেই নৰ্মছখিনি ভায়লেশ্যন কৰি পেলাই অনাৰ কাৰণে হেল্থ স্বাস্থ্য বেয়া হৈ পেলাই এই গৰুখিনি মৰিছে বুলি ইয়াত লিখা আছে ঠিক আছে মই কৈ দিছোঁ এখন তাৰ পৰা দিয়া আছে প্ৰণদা এখন প্লিজ মোক ক'বলৈ দিয়ক এতিয়া মই কৈ আছোঁ 56টা ডায়েৰী ডেভেলপমেণ্ট বোৰ্ড এটা এজেঞ্চি তেওঁলোকে গৰুখিনি ইয়াত যোগান ধৰিছিল তেওঁলোকে যিখিনি গৰু আনিছিল এই গৰুখিনিৰ কোৱালিটি ল' কোৱালিটিৰ গৰু আনিছিল যাৰ ফলত গৰুখিনি যেতিয়া ইয়াত 90টা গৰু অন্যান্যসকলে কিনিলে 210টা গৰু গৰুখুটিলৈকে গুচি গ'ল তাৰ কোৱালিটিয়ে লৈ গৰুখিনি বিভিন্ন বেমাৰ আজাৰ আছে আনকি তেওঁলোকে ইঞ্চুৰেঞ্চো নকৰিলে নেশ্যনেল ডেভেলপমেণ্ট বোৰ্ড অথৰিটিয়ে ইঞ্চুৰেঞ্চ পৰ্যন্ত নকৰিলে নকৰাকৈ ইয়াত লৈ আহিলে যেতিয়া 56 গৰু মৰিলে 154 গৰু যেতিয়া তেওঁলোকে কোনো ৰিকভাৰী নাই বিভিন্ন ডাক্তৰ দেখুৱালে সেইখিনি ৰিটাৰ্ণ কৰি দিলে যে আমি নাৰাখোঁ তাৰ পিছতে পেমেণ্টবিলাক আছে এই যে দিগন্ত কলিতা আমাৰ সন্মানীয় বিধায়ক 89,000 গৰুখুটিক প্ৰথম পেমেণ্ট কৰিছিলে এইটো প্ৰথম দামত আৰু যেতিয়া মানে আপোনাৰ মুখ্যমন্ত্ৰী পৰ্যায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰ্যায়ত সভা অনুষ্ঠিত হ'ল যে গৰুবোৰ বেমাৰ গৰুবোৰ আমি ৰিটাৰ্ণ কৰিলোঁ তেওঁলোকক মাতি আনিলে গৰুখিনি আপোনালোকে ৰিটাৰ্ণ কৰি লৈ যাওক তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰ্যায়ত সভা হ'ল যে তোমালোকে ইমান দাম তোমালোকক আমি দিব নোৱাৰোঁ NBVক তেতিয়া আপোনাৰ 64 না কিমান 64 না 66 নাই আপুনি ভুল কথা এটা কৈছে নাই কোৱা নাই কেনেকৈ নাই 66,000 টকা ফিক্স কৰা আপুনি মুখেৰে ক'লে নহ'ব নহয় কাগজে ক'ব লাগিব ইয়াত কি লিখা আছে এক মিনিট নাই আপুনি ইয়াত কি লিখা আছে ইয়াত কি লিখা আছে MLA কমলপুৰ দুটা গৰু 66,000 1,32,000
কি লিখা আছে বুঝা মই তেনেহলে ইয়াত কি এখনত কি লিখা আছে মই বুজিলো আপুনি মোটো কবলৈ দিয়ক 89000 প্ৰথম গৰুখুটি প্ৰকল্পক তেওঁলোকে পেমেন্ট কৰিছিল দিগন্ত কলিতা ডাঙৰীয়াই 89000 পাৰ গৰু 89000 পেমেন্ট কৰিছিল তেওঁ কৰিছিল বুঢ়া সন্মানীয় আমাৰ বিধায়ক ভুৱন পেগু কৰিছিল খুব সম্ভৱ আৰু কোনোবা কৰিছিল তেওঁলোকে গৰুখুটিক পেমেন্ট কৰিছিল যেতিয়া গৰুখুনি ৰিটাৰ্ণ হৈ গ'ল যেতিয়া গৰুখুনি লৈ গ'ল ইয়াৰ বেমাৰ আজাৰ কোৱালিটি লৈ কাৰণে 66000 এটা দাম ফিক্স কৰা হ'ল তেতিয়া আমাৰ দিগন্ত কলিতা ডাঙৰীয়াক এই পইচাটো তেওঁলোকে যেটো অতিৰিক্ত পইচাতে পেমেন্ট কৰিছিল গৰুখুটিক অতিৰিক্ত পইচাটো তেওঁ ৰিটাৰ্ণ কৰি দিয়া হ'ল আপুনি কি সাধু কথা কৈ আছে না সাধু কথা নহয় কেনেকৈ সাধু কথা নাই কোৱা ইয়াত আপুনি সাধু কথা ক'লে নহ'ব নহয় ইয়াত কি লিখা আছে এখন কালি জয়ন্ত মল্ল বৰুৱা এখনতে প্ৰেছ মিটত আপুনি আছিল আপুনি ভুল তথ্য দিছে কেনেকৈ ভুল তথ্য দিছে মোৰ হাতত সেম তথ্য মোটাৰ আছে মই দায়িত্ব সহকাৰে কৈছো গৰুখুটি প্ৰকল্পৰ পৰা তথ্য গৰুখুটি প্ৰকল্পৰ ইয়াত আহ্বান জনাম মই আপোনাক আহ্বান জনাম কালিলৈ বলক মই বৰ ডাঙা কালিলৈ বলক মই যাম মই বৰ ডাঙা ঠিক আছে মই ভুল তথ্য দিছো না ভুল তথ্য মই দিয়া তথ্য আপুনি ভুল তথ্য দিছে এখন কালি আপুনি ভুল বিশ্লেষণ কৰিছে তথ্য যে 66000 কে কালি জয়ন্ত মল্ল বৰুৱা আপোনালোকে প্ৰেছ মিটত শুনিছে মই অসমৰ দৰ্শকক কৈছো মই ভুল কথা কৈছো নে এই দিলীপ শৰ্মা ডাঙৰীয়া মানুহক ভুল কথা কৈছে আপুনি বিচাৰ কৰক কালি জয়ন্ত মল্ল বৰুৱা এক মিনিট মোক কলিল বুলি দিয়ক আপুনি জয়ন্ত মল্ল বৰুৱা কালি প্ৰেছ মিটত কৈছিলে 66000 কে গৰু কিনাৰ কথা কৈছিল একেলগে তেওঁ 13,20,000 টকা তেওঁ মুখেৰে কৈছে এটা গৰুৰ দাম 66000 বুলি কৈছিল এটা কথা হ'ল যদি তেনেকে কৈছিল তেনেহলে এখন একেটা সময়তে দিগন্ত কলিতাই গৰু কিনিছিল কি কাৰণে তেনেহলে ইয়াত এখন ৰিসিপ্ট দিলে যে 89000 পাৰ গৰু 1,78,000 এখন হয় নহয় চাওক প্লিজ মোক কবলৈ দিয়ক ইয়াত লিখা আছে আপুনি মিসগাইড কৰিছে মানুহ কোনটো খসা আপুনি যিখিনি মানুহে চাই আছে আপুনি মিসগাইড কৰিছে আপুনি 100% মিসগাইড কৰিছে যে মই মোক কবলৈ দিয়ক আপুনি কোনটো 100% মিসগাইড মই মিসগাইড কৰিম মই জানিব বিচাৰিছো কোনটো মই কৈছো মই স্বীকাৰ কৰিছো 89000 বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই যেতিয়াই গৰু আনিছিল তেতিয়াই 89000 হেতু কিমান তাৰিখ আছে তাৰিখটো চাওক কিমান তাৰিখ আছে কিমান তাৰিখত পেমেন্ট কৰিছিল কেতিয়া পেমেন্ট কৰিছিল তাৰিখটো চাই দিয়ক মই চাই দিম নহলে মই মোবাইলটো উলিয়াব লাগিব তাৰিখ লিখা আছে ইয়াত 3/4/2022 ইয়েস 2022ত 89000 গৰুখুটি প্ৰকল্পক এনবিবিএ যোগান ধৰা গৰুখুটি প্ৰকল্পক প্ৰতিটো গৰুত 89000 কে পেমেন্ট কৰিছিল জয়ন্ত মল্ল বৰুৱাই কেতিয়া পেমেন্ট কৰিলে 2024ত চাওক হয়নে 2024ত নেকি এইটো পাৰ্থক্য মই কাহিনীটো কৰিছো আপুনি কাহিনী কলে নহয় নহয় আপুনি ইয়াত সাধু ক'ব নেকি ইয়াত কি লিখিছে সৰকাৰি নমস নাজানে আৰে আপুনি সৰকাৰি নমস নাজানে আপুনি গুটে কথা নজা আপুনি কৰক আপোনাক মই প্ৰত্যাহ্বান জনাইছো আপুনি গৰুখুটি প্ৰকল্পলৈকে বলক মোৰ লগত পদ্ম হাজৰিকা ডাঙৰীয়া গৰুখুটি প্ৰকল্পৰ দায়িত্ব আছে আপুনি কৰিব সব তথ্য কৰি দিম এটা কথা দিলীপ শৰ্মা ডাঙৰীয়া শুনক দিলীপ শৰ্মা ডাঙৰীয়া শুনক লগত মই যাব কৈ দিলো এক মিনিট শুনক আপুনি মোক ক'ব দিয়ক আপুনি পদ্ম হাজৰিকাতকে ওপৰৰ কথা জানে নেকি মই তেখেতে ক'ব পদ্ম হাজৰিকাতকে আপুনি ওপৰত জানে পদ্ম হাজৰিকা ডাঙৰীয়া আপোনাক দিব প্ৰিয় দৰ্শক মই আজি কওঁ আপোনালোকক পদ্ম হাজৰিকাৰ লগত আজিৰ দিনটোত যেতিয়া আমাৰ সাংবাদিকে যোগাযোগ কৰিছিল তাই আজি মুখ নুখুলে আজি তেখেতে কথা নকয় আৰু দিলীপ শৰ্মাই ইয়াত এটা সাধু কৈ আছে কালি এখন জয়ন্ত মল্ল বৰুৱাই কালি এখন দেখুৱাই কৈছে 66000 আৰু এখন দিগন্ত কলিতাক দিয়া নহব এনেকৈ মুখেৰে সাধু ক'লে নহব আপুনি নামানে বাদ দিয়ক আপুনি নামানিলে কেনেকৈ হ'ব আপুনি নামানে সেইটো আপোনাৰ কথা কিন্তু সত্যটো সত্য মিছা কথা কৈ পেলাই মানুহক বিভ্ৰান্তি নকৰিব এইটোৱে ক্লিয়াৰ দিলীপ শৰ্মা এইটো আপোনালোকৰ চৰিত্ৰ এইটো আপোনালোকৰ চৰিত্ৰ আপুনি আৰু শুনক আপুনি আপোনালোকৰ এইটোৱে চৰিত্ৰ প্ৰিয় দৰ্শক মই এইটোৱে কম যে অসমীয়াত এষাৰ কথা আছে নতুনকৈ ধুবাই নীল দিলে নীল বেছি হয় এই দিলীপ শৰ্মা নতুনকৈ বিজেপি হৈছে গতিকে তেওঁ এতিয়া ফৰিং চিটিকা তেওঁ গাত এই জয়ন্ত মল্ল বৰুৱাৰ উত্তৰসূৰী হিচাপে ইয়াত তেওঁ প্ৰতিনিধিত্ব কৰিছে কাৰণে তেওঁ এতিয়া সঁচাটোক মিছা কৰাত তেওঁ লাগি গৈছে এয়া বিজেপিৰ সংস্কাৰ এয়া বিজেপিৰ কংগ্ৰেছক পৰিৱৰ্তন কৰি বিজেপিক আনি অসমৰ মানুহে এই মুখপাত্ৰৰ এয়াই চৰিত্ৰ এয়াই সংস্কাৰ শিকাইছে বিজেপিয়ে তথ্যৰ কথা ভুল মুখৰ কথা সঁচা সাধু ক'বলৈ আহিছে বাকি বিচাৰ আপোনালোকে কৰিব আজিৰ অভিমত ইমানতে সামৰিছো নমস্কাৰ সৰাজ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ বাবে প্ৰস্তুত কৰো তো ঠিক আছে আজি ভিডিওটো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই